নম্বৰ অংকটো কি দিয়া আছে চাই লোৱা আগতে এইটো দেখাই দিবা বুজা নাই 3 নম্বৰ অংকটো কি দিয়া আছে চাই লোৱা যে এটা পৰিমেয় সংখ্যা 11 ভাগৰ 4 ইয়াৰ সমান হ'বলৈ 5 ভাগৰ 3 ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব এটা পৰিমেয় সংখ্যা 11 ভাগৰ 4 ইয়াৰ সমান হ'বলৈ 5 ভাগৰ 3 ৰ 3 গুণৰ লগত কি সংখ্যা যোগ দিব লাগিব গতিকে ধৰা হ'ল আমি যোগ দিয়া সংখ্যাটো আমি ধৰি ল'ম যোগ দিয়া সংখ্যাটো ধৰা হ'ল যোগ দিয়া সংখ্যাটো ধৰা হ'ল যোগ দিয়া সংখ্যাটো সমান x যোগ দিম আমি কাৰ লগত x যোগ দিম 5 ভাগৰ বিয়োগ 3 ৰ 3 গুণৰ লগত তে প্ৰশ্নমতে কি হ'ব চোৱা প্ৰশ্নমতে 5 ভাগৰ বিয়োগ 3 তাৰে 3 গুণৰ লগত 1 যোগ দিম 1 যোগ দিলে আমাৰ কিমান হ'ব 11 ভাগৰ 4 হ'ব 11 ভাগৰ 4 এইটো হৈছে সমীকৰণ এতিয়া ইয়াত চাবা ইয়াত কি হ'ব 5 ভাগৰ 3 টো তলত আছে নাকি ওপৰত আছে তলততো 1 আছে গতিকে বিয়োগ 3 আৰু 3 এই দুটা পূৰণ হ'ব বিয়োগ 9 হ'ব আৰু 5 1 গুণ 5 প্লাছ x সমান 4/11 এইবাৰ চোৱা সমান চিহ্নৰ বাওঁফালে এক যুক্ত পদৰ লগত এটা সংখ্যা যোগ হৈ আছে এটা পৰিমেয় সংখ্যা যোগ হৈ আছে এইটো সমান চিহ্নৰ সোঁফালে গুচি যাব তাৰমানে 4/11 ফালে ই গুচি যাব গুচি গ'লে কি হ'ব এই -9/5 আছে নহয় গতিকে +9/5 হ'ব এইটো এতিয়া এইটোও পৰিমেয় এই দুটা পৰিমেয় সংখ্যা আমি যোগ কৰিব লাগিব যোগ কৰিলে কি হ'ব চোৱা চাবা এইটোৰ হৰ আৰু এইটোৰ হৰ এই দুটা মৌলিক সংখ্যা ইয়াৰ পূৰণফলটো হ'ল লসাগু 11 5 গুণ 55 গতিকে 11 লগত 5 পূৰণ কৰিলোঁ 4 ৰ লগতো 5 পূৰণ কৰিব লাগিব 4 5 গুণ 20 যোগ 5 ৰ লগত আমি 11 পূৰণ কৰি 55 পাইছিলোঁ গতিকে 5 ৰ লগত যিহেতু 11 পূৰণ কৰিছিলোঁ 9 ৰ লগতো 11 পূৰণ কৰা 11 9 গুণ 99 অৰ্থাৎ এইটো 9 এইটো 9 2 11 তলত 55 এটাকে x ইকুয়াল টু এইটো তাৰমানে এতিয়া আমাৰ এক্সটো হৈছে কি সংখ্যা যোগ দিব লাগিব এটাকে যোগ দিব লগা সংখ্যাটো হ'ব হিও পৰিমেয় সংখ্যাই হ'ব যোগ দিব লগা সংখ্যাটো সমান 119/55 এইটো হ'ব